Dear students, I'm back with my class. I was doing preposition in my last two videos. So this is part 3 of preposition and also final part of preposition. I'll complete preposition in this class today. So here the uses of preposition is described here with some phrasal verb. কেইটামান phrasal verbৰ ৰূপ ব্যৱহাৰ মই তলত টাইপ কৰিছো হেতু আলোচনা কৰিম আৰু তাৰ আগতে কেইটামান preposition আছে from, তাৰ পিছত আছে of, তাৰ পিছত আছে to, তাৰ পিছত এটা নোট আছে এবিলাকৰ তো প্ৰথমতে মই from ৰ পৰা আৰম্ভ কৰিছো from prepositioner ব্যৱহাৰটো বা uses to কত কত আমি from preposition ব্যৱহাৰ কৰিব পাৰো so from is used to indicate source of origin কিবা এটা বস্তুৰ উৎস কৰ পৰা আহিছে বস্তুটো উৎসটো কি সেই ক্ষেত্ৰত আমি from preposition ব্যৱহাৰ কৰিম separation কিবা এটা বস্তুৰ পৰা কিবা এটা বস্তু পৃথক হৈ যোৱা separate হৈ যোৱা সেই ক্ষেত্ৰত আমি from preposition ব্যৱহাৰ কৰিম motive কোন মোটিভত কোন উদ্দেশ্যত তোমাৰ এই কামটো কৰা হল সেই ক্ষেত্ৰত আমি from preposition ব্যৱহাৰ কৰিম change of morality কিমান দূৰ যুক্তিসংগত ওয়ার্ডটো মই এক্স্যাক্টলি ক'ব নোৱাৰো কিন্তু কথাটো হল যে change of morality মানে যিকোনো এটা বস্তুৰ গুণাগুণ বা ধৰ্ম পৰিৱৰ্তন হৈ যোৱা বস্তু এটা ধৰ্ম গুণাগুণ ৰূপ আকাৰ পৰিৱৰ্তন হৈ যোৱা সেই ক্ষেত্ৰত আমি কি কৰিম from preposition ব্যৱহাৰ কৰিম एग्जांपल মই তলত দিছো নো ডাউট তোমালোকে ধুনিয়াকৈ গম পাবা এ starting point কিবা এটা বস্তুৰ আৰম্ভণিৰ ক্ষেত্ৰত আমি from preposition ব্যৱহাৰ কৰিম আৰু এটা আছে কি who gave it কোনে দিছে এটো কৰ পৰা আহিলে সেই ক্ষেত্ৰত আমি from preposition ব্যৱহাৰ কৰিম যদিও ব্যৱহাৰ কম তথাপিতো ইম্পৰ্টেন্ট ব্যৱহাৰ কেইটা মই এতে নোট ডাউন কৰিছো एग्जांपल কেইটা চোৱা যে প্ৰথমে আছিল কি source of origin যেটো কোৱা হৈছিল উৎস বা উৎস নাম্বার 1 the brahmaputra originated from himalaya ব্ৰহ্মপুত্ৰ নদীটো কোৰ উৎস কোৰ পৰা আহিছে বলে হিমালয়া পৰ্বতৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে এটো এটা কি তেনেহলে ব্ৰহ্মপুত্ৰ নদীৰ উৎসটো কোত হল হিমালয় পৰ্বত সো source of origin এই ক্ষেত্ৰত আমি from preposition ব্যৱহাৰ কৰিম the brahmaputra originated from himalaya তাৰ পিছৰটো আছিল separation leaves fall from tree গছৰ পৰা ডাল বিলাক কি হয় আহে বা পৰে বা যায় সো এটো এটা সেপারেশন গছৰ পৰা পৃথক হৈ গছ বিলাক ঠাৰি বিলাক বা ডাল বিলাক উলাই আহে সো সেপারেশন পৃথক হৈ যোৱা এই ক্ষেত্ৰত আমি from preposition ব্যৱহাৰ কৰিলো leaves fall from tree আচ্ছা তাৰ পিছৰটো আছিল মোটিভ উদ্দেশ্য কিহৰ উদ্দেশ্যত এই কামটো কৰিছা বা কিহৰ উদ্দেশ্যত মই এটা কাম কৰিম তুমি এটা কাম কৰিবা সো I did it from gratitude কৃতজ্ঞতা যে মই এটো কৃতজ্ঞতাৰ ক্ষেত্ৰত কৰিছো কৃতজ্ঞতা জ্ঞাপন কৰাৰ ক্ষেত্ৰত কৰিছো এটো মোৰ মোটিভ সেই ক্ষেত্ৰত আমি from preposition ব্যৱহাৰ কৰিলো তাৰ পিছৰটো আছে যে চেঞ্জ অফ মৰালিটি যেটো কৈছো যে কোন এটা বস্তুৰ গুণাগুণ বা ধৰ্ম পৰিৱৰ্তন হৈ যোৱাৰ ক্ষেত্ৰত আমি from preposition ব্যৱহাৰ কৰিব লাগে এটা এটা ভেৰি ইম্পৰ্টেন্ট एग्जांपल which often comes in your examination that is butter is made from milk মাখন গাখীৰৰ তৈয়াৰী এই ক্ষেত্ৰত আমি from preposition ব্যৱহাৰ কৰিব লাগিব সো from আৰু of ৰ মাজত অলপ কনফিউজন হয় made of আৰু made from এই দুটাৰ মাজত ছাত্ৰ ছাত্ৰী বিলাকে প্ৰায় হগনাই মানে কি হয় কনফিউজড হয় কিন্তু এই এটা কথা নোট ডাউন কৰি লবা তোমালোকে যে made from আমি কেতিয়া ব্যৱহাৰ কৰিম যিকোনো যেতিয়া কোনো এটা বস্তুৰ তোমাৰ কি হ'ব গুণাগুণ বা ধৰ্ম পৰিৱৰ্তন হৈ যাব যেনেকা butter is made from milk গাখীৰৰ পৰা যে মাখন হয় আমি যদি আসলতে নাজানো যে মাখনটো গাখীৰৰ পৰা হয় তেনেহলে আমি নিশ্চয় চাই ক'ব নোৱাৰো যে গাখীৰৰ পৰা মাখনটো হৈছে তাৰমানে গাখীৰ আৰু মাখনৰ বহুত এটা ডিফাৰেন্স আছে গাখীৰৰ একদম তোমাৰ কি কৰিছে ধৰ্ম বা গুণাগুণটো পৰিৱৰ্তন কৰি পেলাইছে সেই ক্ষেত্ৰত আমি from preposition ব্যৱহাৰ কৰিছো যেনেকা flour is made from wheat means গম গেহুৰ পৰা কি হয় আটা বা ময়দা হয় সো গেহু কত আটা বা ময়দা কত কোনো চিন যাবে নাই
গেহুবিলাক একদম মানে মিহি কৰি মানে ফাঁকি কৰি তোমাক কি কৰা হয় আটা তৈয়াৰ কৰা হয় সো গুণাগুণ বা ধৰ্ম একদম টোটালি পৰিৱৰ্তন হৈ গৈছে গম আৰু আটাৰ মাজত কোনো মিলে নাই এই ক্ষেত্ৰত আমি ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিছোঁ কিন্তু অফ প্ৰিপজিশ্যনটো তলত মই লিখিছোঁ অলৰেডি অফ প্ৰিপজিশ্যনৰ ক্ষেত্ৰত অফটো তোমাৰ খালি মানে কি আকাৰ আকৃতি পৰিৱৰ্তন হোৱা যেনেকা টেবুল এটা কাঠৰ টেবুল এটা কিহৰে বনোৱা হয় আমি নো ডাউট কোনোবাই নকলেও আমি ক'ব পাৰিম যে এইটো কাঠেৰে তৈয়াৰ কৰা হৈছে খালি আকাৰ পৰিৱৰ্তন আকাৰ আকৃতি পৰিৱৰ্তন কৰা হৈছে তাৰ গুণাগুণ বা ধৰ্মৰ কোনো পৰিৱৰ্তন হোৱা নাই সেই ক্ষেত্ৰত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম আৰু গুণাগুণ বা ধৰ্মৰ পৰিৱৰ্তন হৈ গ'লে তাতে আমি ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম এইকেইটা মই অলৰেডি কৰিছোঁ এনেকৈ আৰু বহুত এক্সাম্পল আছে খালি মেইন পইণ্টৰ কথাটো কনচেপ্টটো ৰাখিবা মনত ৰাখিবা আচ্ছা ষ্টাৰ্টিং পইণ্ট যেটো কোৱা হৈছিল ফ্ৰমৰ ব্যৱহাৰ হয় আৰম্ভণিৰ পৰা যে হোৱাটছ দ্য ভিডিঅ' ফ্ৰম দ্য বিগিনিং ভিডিঅ'টো প্ৰথমৰ পৰাই চাবা চ' এটা ষ্টাৰ্টিং পইণ্ট আৰম্ভণি সেই ক্ষেত্ৰত আমি ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম নেক্সট কি আছিল আৰু এটা হু গেভ ইট কোনে দিছে ইটছ এ গিফ্ট ফ্ৰম গড কাৰ পৰা পাইছোঁ গিফ্টটো মই আল্লাহৰ পৰা পাইছোঁ বা ভগৱানৰ পৰা পাইছোঁ বা ঈশ্বৰৰ পৰা পাইছোঁ হা চ' এইটো তোমাৰ কি হ'ল হু গেভ ইট সেইটোৰ এক্সাম্পল হ'ল যে ইটছ এ গিফ্ট ফ্ৰম গড এইটো গডৰ পৰা এটা গিফ্ট পাইছোঁ মই নেক্সট আহিলে আমাৰ অফ প্ৰিপজিশ্যন অফ প্ৰিপজিশ্যনৰ ব্যৱহাৰটো চাবা যে অফ ইজ প্লেচড ইন টু ইণ্ডিকেট অৰিজিনেটিং ফ্ৰম ক'ৰ পৰা আহিছে বিলংগিং টু কাৰ হয় বস্তুটো ইন কেছ অফ অনলি ষ্ট্ৰাকচাৰ চেঞ্জ অফ ছামথিং যিটো অলৰেডি তোমালোকক কোৱা হ'ল কোনো এটা বস্তুৰ খালি তোমাৰ আকাৰ আকৃতি পৰিৱৰ্তন হ'লে ধৰ্ম বা গুণাগুণৰ পৰিৱৰ্তন হ'ব নালাগিব সেই ক্ষেত্ৰত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম ৰেফাৰেঞ্চ তাৰপিছত আহিল উইথ দ্য ভাব কনচিষ্ট ড্ৰিম থিংক এপ্ৰুভ এইবিলাকৰ লগত আমাৰ অফ প্ৰিপজিশ্যন ব্যৱহাৰ হয় এক্সাম্পল কেইটা মই তলত দিছোঁ যে হি কামছ অফ এ প'ৰ ফেমিলি অৰিজিনেটিং ফ্ৰম এইটো ক'ৰ পৰা আহিছে উৎসটো কি যে হি কামছ অফ এ প'ৰ ফেমিলি এটা দুখীয়া পৰিয়ালৰ পৰা আহিছে ৰাহুল কেম অফ গান্ধী ফেমিলি ৰাহুল গান্ধীৰ কথা কোৱা হৈছে যে গান্ধী পৰিয়ালৰ পৰা ৰাহুল গান্ধী আহিছে চ' অৰিজিনেটিং ফৰ্ম এইবিলাক হয় আৰু এইবিলাকৰ ক্ষেত্ৰত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম নেক্সট আহিল নম্বৰ 3 ডেট ফ্ৰেণ্ড অফ ইয়ৰ্ছ ইজ এন এমিয়েবল পাৰ্চন এইটো কি তোমাৰ বিলংগিং টু কাৰ হয় তোমাৰ বন্ধু আচলতে এক্সাম্পলটো কি দিয়া হৈছে ডেট ফ্ৰেণ্ড অফ ইয়ৰ্ছ তোমাৰ সেই বন্ধুজন কি ইজ এন এমিয়েবল পাৰ্চন এজন খুব ফ্ৰেণ্ডলি পাৰ্চন মানে বন্ধুত্বসুলভ আচৰণৰ মানুহ এজন চ' এইটো বিলংগিং টু হৈছে আৰু তাৰপিছত তোমাৰ কোৱা হৈছে অনলি চেঞ্জ অফ ষ্ট্ৰাকচাৰ যিটো ধৰ্ম বা গুণাগুণ পৰিৱৰ্তন নোহোৱা বস্তুৰ ক্ষেত্ৰত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ যেনেকৈ টেবল ইজ মেড অফ উড টেবলটো চাই আমি ক'ব পাৰোঁ যে টেবলটো কাঠৰ পৰা তৈয়াৰী হৈছে এই ক্ষেত্ৰত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম আৰু যিটো চাই আমি ক'ব নোৱাৰিম আমি নজনাকৈ ক'ব নোৱাৰিম তেনেহ'লে আমি ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম শ্বুজ আৰ মেড অফ লেডাৰ জোতাবিলাক যে আমি পিন্ধোঁ চালে আমি গম পাওঁ যিটো চামৰাৰে তৈয়াৰী লেডাৰৰে তৈয়াৰী চ' এই ক্ষেত্ৰত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিছোঁ তাৰপিছত আছে ৰেফাৰেঞ্চ যিটো কোৱা হৈছিল এক্সাম্পল সেইটোৰ যে হি ন'জ নাথিং অফ দ্য কেছ তেওঁ এই ঘটনাৰ বিষয়ে একোৱে নাজানে ৰেফাৰেঞ্চেই নাজানে তেওঁ ক'ৰ পৰা হ'ল ঘটনাটো কি হ'ল চ' এইটো ৰেফাৰেঞ্চৰ ক্ষেত্ৰত অফ প্ৰিপজিশ্যন হয় তাৰপিছত কোৱা হৈছে উইথ দ্য ভাৰ্ভ ড্ৰিম কনচিষ্ট এপ্ৰুভ এইবিলাকৰ লগত কি হয় অফ প্ৰিপজিশ্যন হয় যিকেইটা হৈছে অলৰেডি আই ড্ৰিম অফ ফিনিছিং কলেজ ইন 4 years অৰ ইন 2 years যে মই সপোন দেখি আছোঁ মই ভাবি আছোঁ যে 2 বছৰত বা 4 বছৰত মই কলেজ শেষ কৰিম ড্ৰিম অফ এই ক্ষেত্ৰত ড্ৰিমৰ লগত অফ প্ৰিপজিশ্যন হয় আচ্ছা কনচিষ্ট মানে গঠিত দ্য বুক কনচিষ্ট অফ 8 চেপ্টাৰ্ছ কিতাপটো 8টা চেপ্টাৰেৰে গঠিত চ' কনচিষ্টৰ লগত অফ প্ৰিপজিশ্যন বহিব কনচিষ্ট ভাৰ্বৰ লগত তেনেকা এপ্ৰুভ ভাৰ্বৰ লগত অফ প্ৰিপজিশ্যন বহিছে অলৰেডি আই ডোণ্ট এপ্ৰুভ অফ হিজ স্পীচ মই তেওঁৰ কথাটো সন্মতি দিব পৰা নাই আচ্ছা এটা নোট আছে ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় এক্সামত বহুত আহি থাকে এই নিয়মটোৰ পৰা যে ডাই অফ নাইবা ডাই ফৰ নাইবা ডাই ফ্ৰম নাইবা ডাই ইন নাইবা ডাই বাই এইকেইটাৰ ব্যৱহাৰ কেনেকুৱা হয় এইকেইটা প্ৰিপজিশ্যনৰ ব্যৱহাৰ কেনেকুৱা হয় মই তলত দিছোঁ যে ডাই অফ আমি কোন ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ ইন কেছ অফ ডিজিজ বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা ক্ষেত্ৰত আমি ডাই অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ যেনেকৈ দ্য অল্ড মেন ডাইড অফ মেলেৰিয়া যে বৃদ্ধ মানুহজনে মেলেৰিয়াত আক্ৰান্ত হৈ
মৃত্যুবৰণ কৰিলে বা কৰিছে সো বেমাৰত আক্ৰান্ত যিকোনো বেমাৰ নট অনলি মেলেৰিয়া দেয়াৰ শুড বি এনি আদাৰ ডিজিজ সেইবিলাকৰ ক্ষেত্ৰত আমি ডাই অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম বেলেগ ব্যৱহাৰ নকৰিম আচ্ছা ডাই ফৰ নেক্সট আহিলে আমাৰ ডাই ফৰ আমি কোন ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ ফৰ সামওয়ান অৰ সামথিং কিবা এটা বস্তুৰ কাৰণে বা কিবা এজন মানুহৰ কাৰণে কিবা এটা কৰিলে বা মৰিলে সেই ক্ষেত্ৰত আমি ডাই ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম যেনেকা দ্য সোলজাৰ ডাইড ফৰ দ্য কাণ্ট্ৰি সৈনিকজনে কি কৰিলে দেশৰ কাৰণে মৰিলে সো এই ক্ষেত্ৰত ডাই ফৰ কিবা এটা বস্তু বা কিবা এটা কিবা কোনোবা এজন মানুহৰ কাৰণে মৰিলে আমাৰ ডাই ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে তাৰপিছত ডাই ফ্ৰমৰ ব্যৱহাৰটো অলপ দীঘলীয়া হয় ডাই ফ্ৰমৰ ক্ষেত্ৰত আছে তোমাৰ উণ্ড মিন্স আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিলে হাৰ্ড লেবৰ কঠোৰ পৰিশ্ৰম কৰি মৃত্যুবৰণ কৰিলে ডাই ফ্ৰম ব্যৱহাৰ কৰিব লাগে হাংগাৰ ভোকাতুৰ হৈ ক্ষুধাই মৰিলে তোমাৰ কি হয় ডাই ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে অভাৰ ইটিং অতিমাত্ৰা খাই যিবিলাক মানুহ মৃত্যুবৰণ কৰে সেইবিলাকৰ ক্ষেত্ৰতো ডাই ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে সো ডাই ফ্ৰমৰ ব্যৱহাৰটো অলপ দীঘলীয়া আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিলে কঠোৰ পৰিশ্ৰম কৰি মৃত্যুবৰণ কৰিলে ভোকত মৃত্যুবৰণ কৰিলে বা বেছি খাই মৃত্যুবৰণ কৰিলে তোমাৰ ডাই ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ হয় গোটেইকেইটা মই একেলগে এক্সাম্পলত দিছোঁ যে দ্য প'ৰ মেন ডাইড ফ্ৰম ওণ্ড হাৰ্ড লেবৰ হাংগাৰ অভাৰ ইটিং যিকোনো এটা আহিলেই তোমালোকে ডাইড ফ্ৰম বা ডাই ফ্ৰম ব্যৱহাৰ কৰি দিবা যে দুখীয়া মানুহজনে কি কৰিলে আঘাতপ্ৰাপ্ত হৈ মৰিলে নাইবা কঠোৰ পৰিশ্ৰম কৰি মৰিলে নাইবা বেছি খাই মৰিলে নাইবা ভোকাতুৰ হৈ মৰিলে নেক্সট ডাইনৰ ব্যৱহাৰটো চাবা ইম্পৰ্টেণ্ট হয় এক্সিডেণ্ট অব্লিক ৱাৰ দুৰ্ঘটনা এক্সিডেণ্টত মৰিলে নাইবা যুদ্ধত মৰিলে তোমাৰ কি ডাই ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে যেনেকা ৰাজু ডাইড ইন দ্য এক্সিডেণ্ট লাষ্ট ইয়াৰ ৰাজু যোৱা বছৰ এক্সিডেণ্টত মৰিছে সো এক্সিডেণ্টত মৰিছে কাৰণে আমাৰ ডাই ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লগা হ'ল আচ্ছা নেক্সট আছে ডাই বাই কোন ক্ষেত্ৰত ব্যৱহাৰ হয় সুইচাইড যিবিলাক মানুহ আত্মহত্যা কৰি মৰে সেইবিলাকৰ ক্ষেত্ৰত আমি আত্মহত্যা যিকোনো উপায় হ'ব পাৰে চিপ জৰি লৈ হ'ব পাৰে বিষ খাই হ'ব পাৰে সো সেই গোটেইকেইটাৰ ক্ষেত্ৰত আমি যিকোনো উপায় আত্মহত্যা কৰিলে আমি ডাই বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম যেনেকা দ্য উমেন ডাইড বাই পয়জনিং অৰ হেংগিং হাৰছেল্ফ যে মাইকী মানুহজন কেনেকৈ মৰিলে বিষ খাই মৰিলে পয়জনিং বিষ খাই মৰিলে নাইবা এইটো হ'ব পাৰে যে চিপ জৰি লৈ মৰিলে ফাঁচি লৈ মৰিলে সো এই ক্ষেত্ৰত আমি সুইচাইডৰ ক্ষেত্ৰত আমি ডাই বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম এইকেইটা ইম্পৰ্টেণ্ট হয় অলপ কনফিউজনেলো হয় তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা নেক্সট আহিলে আমাৰ টু প্ৰিপজিশ্যনৰ ব্যৱহাৰ আচ্ছা টু ইজ ইউজ টু ইণ্ডিকেট ডিৰেকশ্যন টুৱাৰ্ডছ এ পাৰ্চন ডিৰেকশ্যন দিশ কিবা এজন মানুহৰ ফালে গৈ আছে বা মোৰ ফালে আহি আছে সেই ক্ষেত্ৰত আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম নাইবা কোনো এটা বস্তুৰ ফালে গৈ আছে আচ্ছা এণ্ড এণ্ড পইণ্ট যেনেকা ফ্ৰম টু আছিল এটা ষ্টাৰ্টিং পইণ্ট তেনেকা টু এটা এণ্ড পইণ্ট মানে শেষ বুজাবলৈ আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ ইন কেছ অফ মশ্যন গতি কৰাৰ ক্ষেত্ৰত গতি গৈ আছে বস্তুটো আই এম গোয়িং টু মাৰ্কেট তো মই গতি কৰি আছোঁ মাৰ্কেটৰ ফালে তো মশ্যন হ'লে এইটো গতি হ'লে এই ক্ষেত্ৰত আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম পাৰপ'জ উদ্দেশ্য আৰু নেক্সটত আছে ৰেচিঅ' অনুপাত বুজাবলৈ আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ এক্সাম্পল হিচাপে লেটছ টক ফেচ টু ফেচ এইটো ডিৰেকশ্যন টুৱাৰ্ডছ এ পাৰ্চন যে ফোনত কথা কৈ আছোঁ লেটছ টক ফেচ টু ফেচ ফোনত কথা নাপাতোঁ আহা আমি মুখামুখি হৈ কথা পাতিম আহা সেই ক্ষেত্ৰত আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম মশ্যন আই এম গোয়িং টু মাৰ্কেট এইটো গতি কৰা বুজাইছে টু প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে আচ্ছা দ্য ট্ৰেইন ডেষ্টাইন টু দিল্লী ট্ৰেইনটো দিল্লীলৈ যাব বা দিল্লীলৈ সীমা তাৰ এইটো এটা ইন পইণ্ট হয় ইন পইণ্টৰ এক্সাম্পল এইটো আচ্ছা তাৰপিছত আছে পাৰপ'জ শ্বি ৱাজ ইনভাইটেড টু দ্য বাৰ্থডে পাৰ্টি তেওঁক মানে কি কৰা হৈছে কোন উদ্দেশ্য মাতা হৈছে বাৰ্থডে পাৰ্টিত মাতা হৈছে এইটো পাৰপ'জ হ'ল আচ্ছা এইটো ৰেচিঅ' দ্য চান্সেছ অফ উইন 80 to 90% জিকাৰ সম্ভাৱনা কিমান 80 to 90% সো এই ক্ষেত্ৰত টু আমাৰ প্ৰিপজিশ্যন ৰেচিঅ' বুজাবলৈ আমাৰ টু প্ৰিপজিশ্যন বা সময় বুজাবলৈ আমাৰ টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে সো এইকেইটা গ'ল টু প্ৰিপজিশ্যনৰ ব্যৱহাৰ নেক্সট আছে সাম ফ্ৰেচিয়েল ভাব ফ্ৰেছ খণ্ড বাক্য ভাৰ্বৰ লগত কিছুমান তোমাৰ কি থাকে
একেলগে হৈ খণ্ড বাক্য হয় কিছুমান প্ৰিপজিশ্যন একেলগে হৈ সেইবিলাক ফ্ৰেচিয়েল ভাৰ্ব হৈ যায় সো সেইবিলাকৰ কেইটামান ব্যৱহাৰ আছে ভেৰি ইম্পৰ্টেণ্ট হয় বহুত আছে কিন্তু মই হিমান লিখিব নোৱাৰিলোঁ আৰু সময়ৰ কথা আছে তোমালোকক মই নেক্সটত আৰু কি জানি আলোচনা কৰিম এইটো বিষয়ত আৰু লাগিলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি খুদিব পাৰা মই তোমালোকক লগত ডিসকাস কৰিম এই বিষয়ত আচ্ছা এইটো এটা ইম্পৰ্টেণ্ট হয় যে চেক ফৰ ইন কেশ বাই চেক ক'ত ব্যৱহাৰ হয় চেক ফৰ এটা ইন কেশ এটা বা বাই চেক এই তিনটা ফ্ৰেচিয়েল ভাব আমাৰ ক'ত ব্যৱহাৰ হয় সব এক্সাম্পল দিছো মই যে মাই ফাদাৰ ইস্যুড মি এ চেক ফৰ 10,000 rupees দেউতাকে মোক 10,000 rupeesৰ এটা চেক ইস্যু কৰিছে বা দিছে সো চেকৰ পিছত ফৰ প্ৰিপজিশন ব্যৱহাৰ হ'ব চেক ফৰ হ'ব আৰু চেকৰ আগত যদি লিখিব লগা হয় তেনেহলে বাই চেক হ'ব আৰু নগদ টকাৰ ক্ষেত্ৰত কেশৰ ক্ষেত্ৰত ইন কেশ হ'ব সদায় এই তিনটা কথা তোমালোকে মনত ৰাখিবা Rubul paid the money in cash. নগদ টকাৰে Rubule paid কৰিছে. He paid me by check. তেও মোক পে কৰিছে কেনেকাকে by check চেকৰ দ্বাৰা আৰু check for. এইকেইটা মনত ৰাখিলে হ'ল যে check for হয় in cash হয় by check হয়. Very important. Next phrasal verb আছে আমাৰ angry at আৰু angry with. ক'ত ব্যৱহাৰ হয়. Angry at to চাবা প্ৰথমে in case of behavior conduct আচৰণ ব্যৱহাৰ আচৰণ ব্যৱহাৰৰ ক্ষেত্ৰত তোমাৰ আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ কি হয় এংগ্ৰি এট ব্যৱহাৰ হয় যেনেকা she is angry at my behavior মোৰ আচৰণত তেওঁ খং কৰিছে মোৰ আচৰণ মোৰ ব্যৱহাৰত মোৰ কাৰুকাৰ্যত তেওঁ খং কৰিছে মোক খং কৰা নাই মোলৈ খং কৰা নাই মোক মানে খং দেখুৱা নাই মই যেটো কাম কৰিছো মোৰ কৰ্মত খং কৰিছে বেয়া পাইছে মোক বেয়া নাপায় মই ঠিকে আছো তাৰ নজৰত কিন্তু মোৰ কামটো তাক বেয়া লাগিছে সো সেই ক্ষেত্ৰত আমি এংগ্ৰি এট ব্যৱহাৰ কৰিম আৰু এংগ্ৰি উইথ টু আমি কোড ব্যৱহাৰ কৰিম ইন কেস অফ এনিমেল হিউম্যান বিং যেতিয়া মানুহৰ লগত খং কৰিব বা মানুহে জন্তুৰ লগত খং কৰিব সেই ক্ষেত্ৰত আমাৰ কি হ'ব এংগ্ৰি উইথ হ'ব যেনেকৈ মাই মাদাৰ ইজ এংগ্ৰি উইথ মি মাকে মোৰ লগত খং কৰিছে যেতিয়া মোৰ লগত খং কৰিব তেতিয়া এংগ্ৰি উইথ হ'ব আৰু যেতিয়া মোৰ কাৰুকাৰ্যৰ দ্বাৰা মোৰ ব্যৱহাৰৰ দ্বাৰা মোৰ কিবা এটা দুষ্টামিৰ দ্বাৰা খং কৰিব তেতিয়া এংগ্ৰি এট হ'ব কথাটো মন কৰিবা নেক্সট আছে ডিল ইন আৰু ডিল উইথ টু মই অলৰেডি উইথৰ ব্যৱহাৰত আলোচনা কৰিছো যদিও এতিয়া দুটা একেলগে ফ্ৰেচিয়েল ভাৰ্ব হিচাপে আলোচনা কৰিছো ডিল ইন কোড ব্যৱহাৰ হয় ইন কেস অফ প্ৰডাক্ট কোনো বস্তু কিনা বেচাৰ ক্ষেত্ৰত আমাৰ ডিল ইন হয় যেনেকা মাই আঙ্কেল ডিলছ ইন টি মোৰ খুৰাকে কি কৰে চাৰ ব্যৱসায় কৰে সেই ক্ষেত্ৰত আমাৰ ডিল ইন হ'ব আৰু ডিল উইথ ইন কেস অফ বিহেভিয়াৰ আই আগৰটো নিচিনা এংগ্ৰি উইথৰ নিচিনা যে এংগ্ৰি এটৰ নিচিনা মোৰ ব্যৱহাৰৰ লগত মানে ব্যৱহাৰৰ ক্ষেত্ৰত যেনেকা ৰাজু ডিলছ উইথ হিজ কাস্টমাৰ ভেৰি ৱেল ৰাজুৱে তেওঁৰ কাস্টমাৰৰ লগত খুব ভালদৰে আচৰণ কৰে ব্যৱহাৰ কৰে কিছুমান দোকানদাৰ আছে কিছুমান শ্বপকিপাৰ আছে যিবিলাক খুব এমেবল হয় দোকানত যাই কিনে ভাল লাগে আৰু সেইবিলাক দোকানত আমি বেছি যাওঁ সো সেইবিলাকৰ ক্ষেত্ৰত আমি ডিল উইথ ব্যৱহাৰ কৰিম আৰু কোনো বস্তুৰ ব্যৱসায় কৰি আছে কিনা বেচা কৰি আছে সো সেইবিলাকৰ ক্ষেত্ৰত আমি ডিল ইন ব্যৱহাৰ কৰিম এটো ভেৰি ইম্পৰ্টেন্ট হয় এক্সামত খুব আহে ডিল ইন আৰু ডিল উইথ কনফিউজড নহবা নোট ডাউন কৰিবা কনসেপ্টটো ক্লিয়াৰ কৰি লবা যে কোন এটা বস্তু কিনা বেচাৰ ক্ষেত্ৰত আমাৰ ডিল ইন হ'ব যে মাই আঙ্কেল ডিলছ ইন টি চাৰ ব্যৱসায় কৰে যিকোনো ব্যৱসায় কৰে পাটৰ ব্যৱসায় কৰে ধানৰ ব্যৱসায় কৰে এই সব বিলাকৰ ক্ষেত্ৰত আমাৰ ডিল ইন হ'ব আৰু আচৰণৰ ক্ষেত্ৰত এজনে আনজনৰ লগত ব্যৱহাৰ আচৰণ ভাল কৰে দোকানদাৰে কাস্টমাৰৰ লগত ভাল আচৰণ কৰে তাৰ পিছত তোমাৰ এইবিলাকৰ ক্ষেত্ৰত আমাৰ কি হ'ব ডিল উইথ হ'ব আৰু এটা ফ্ৰেচিয়েল ভাৰ্ব আছে চাবা কনফাইন্ড ইন আৰু কনফাইন্ড টু কনফাইন্ড মানে আবদ্ধ মই ৰুমত আবদ্ধ হৈ আছো মই বিছনাত আবদ্ধ হৈ আছো এইবিলাক হল আবদ্ধ হৈ থকা ৰুমৰ ভিতৰত মোক লক কৰি থৈছে কোনোবাই সো এটো কনফাইন্ড হয় আবদ্ধ হৈ থকা হয় সো কনফাইন্ড ইন আৰু কনফাইন্ড টু ক'ত ব্যৱহাৰ হয় চাবা কনফাইন্ড টু প্ৰথমে লৈছো কনফাইন্ড টু হয় ইন কেস অফ ডিজিজ কোনোবা এজন মানুহ বেমাৰত যদি বিছনাত পৰি আছে সেই ক্ষেত্ৰত আমি কি কৰিম কনফাইন্ড টু প্ৰিপজিশন ব্যৱহাৰ কৰিম দা ওল্ড ম্যান ইজ কনফাইন্ড টু বেড বৃদ্ধ মানুহজন বিছনাত আবদ্ধ হৈ আছে বেমাৰত আবদ্ধ হৈ আছে কিন্তু এনে আবদ্ধ হৈ থকা নাই এনে হৈ থকা নাই বেমাৰত ভুগি আছে বিছনাত আবদ্ধ হৈ আছে বিছনাৰ পৰা উঠিব নোৱাৰে কিন্তু কনফাইন্ড ইন কোড হয় ইন কেস অফ লকড ইন এ ৰুম তোমাক এনে ৰুমত মানে আবদ্ধ কৰি ৰাখিছে কিবা দুষ্টামি কৰিছে বা কিবা বেলেগ কিবা কাৰণত তোমাক ৰুমৰ ভিতৰত লক কৰি ৰাখা হৈছে যেনেকৈ আমি কনফাইন্ড হৈ আছো লকডাউনৰ সময়ত
আমাক মানে ঘৰৰ পৰা ওলোৱাৰ পাৰমিশ্যন নাই, মানা কৰিছে। চৰকাৰে বাৰে বাৰে কৈ আছে যে লকডাউনৰ সময়ত ছাত্ৰ ছাত্ৰীবিলাক বা যিকোনো মানুহ চব মানুহে কি কৰিব লাগে, ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগে, ৰুমৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগে। আৰু কিছুমানক যে কোৱাৰেণ্টাইনত ৰাখিছে, চ' সেইবিলাক কি হয়, কনফাইণ্ড ইন হ'ব সিহঁত। আৰু যিবিলাক বেমাৰত আক্ৰান্ত হৈছে, অলৰেডি পজিটিভ পোৱা গৈছে, কৰোণা পজিটিভ পোৱা গৈছে, সেইবিলাক বিচনাত শুই আছে, সেইবিলাক কনফাইণ্ড টু বেড হ'ব। আৰু এনে যিবিলাকক কোৱাৰেণ্টাইন কৰি ৰাখিছে, মানে কি বিদেশৰ পৰা আহিছে, কোৱাৰেণ্টাইন কৰি ৰাখিছে, এতিয়ালৈকে সিহঁতৰ পজিটিভ অহা নাই, তো সিহঁত কনফাইণ্ড ইন হ'ব। কনফাইণ্ড ইন কোৱাৰেণ্টাইন, কনফাইণ্ড ইন সৰুসজাই ষ্টেডিয়াম, কনফাইণ্ড ইন কোৱাৰেণ্টাইন এনেকুৱা হ'ব পাৰে। কিন্তু কনফাইণ্ড টু যেতিয়া হ'ব, তেতিয়া বেমাৰত মানুহজন বিচনাত পৰি আছে। কনফাইণ্ড ইন বেমাৰত নহয়, এনেও আবদ্ধ হৈ থাকিব পাৰে বেলেগ কাৰণত। আচ্ছা, নেক্সট আৰু এটা কনফিউজনেল ফ্ৰেচিয়েল ভাৱ আছে, কল অন নাইবা আপোন, একে হয়। কল অন আৰু কল আপন একে ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰোঁ আমি। আৰু আছে কল ফৰ, আৰু আছে কল ইন, আৰু আছে কল অফ। এইকেইটাৰ ব্যৱহাৰ শেষ কৰি দিছোঁ মই, শেষ হ'ব ক্লাছটো এতিয়া। কল অন বা কল আপন ক'ত ব্যৱহাৰ কৰা হয়? টু আস্ক ছামৱান টু ডু ছামথিং, কোনোবা এজন মানুহক কিবা কৰিবলৈ কোৱা, সেই ক্ষেত্ৰত আমি কল অন বা কল আপন ব্যৱহাৰ কৰিব পাৰোঁ। নাইবা পে এ ভিজিট টু, কোনোবা ঠাইত তুমি ভ্ৰমণ কৰিবলৈ গ'লা, কাৰোবাৰ ঘৰত আলহী খাবলৈ গ'লা, কাৰোবাক মাতিবলৈ গ'লা কাৰোবাৰ ঘৰত, সেই ক্ষেত্ৰত আমাৰ পে এ ভিজিট টু, কল আপন বা কল অন আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকৈ এক্সাম্পল দিছোঁ, দে কল্ড অন দ্য কোম্পানী টু চেঞ্জ ইটছ ডিচিশ্যন, যে সিহঁতে কোম্পানীৰ মিটিং মাতিছে, কোম্পানীৰ এটা সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত চেঞ্জ কৰিবলৈ। তো এইটো কি হ'ল, টু আস্ক ছামৱান টু ডু ছামথিং, কোম্পানীক মাতিছে, কোম্পানীক ডিচিশ্যনটো চেঞ্জ কৰিবলৈ। তো কোনোবা এজনক মাতা হ'ল এইটো, চ' সেই ক্ষেত্ৰত কল অন বা কল আপন আমি ব্যৱহাৰ কৰিব পাৰোঁ, ইয়াতে আপোনো ব্যৱহাৰ কৰিব পাৰিবা। নেক্সট আছে পে ভিজিট টু, ভ্ৰমণ কৰা। হি ইজ প্লানিং টু কল অন ৰাজু টু নাইট, তেওঁ কি কৰি আছে, ৰাজুক আজি ৰাতি ভ্ৰমণ কৰিবলৈ বা যাবলৈ, ৰাজুৰ ঘৰত যাবলৈ আজি প্লান কৰি আছে। এই ক্ষেত্ৰত কল অন বা কল আপন আমি ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট আছে কল ফৰ। কল ফৰ ছামথিং বা ছামৱান হ'ব পাৰে, কোনোবা এজনৰ কাৰণে হ'ব পাৰে, কোনোবা এটা বস্তুৰ কাৰণে হ'ব পাৰে। আই উইল কল ফৰ ইউ এট 8, মই আজি ৰাতি তোমাক 8টা বজাত কল কৰিম। এই ক্ষেত্ৰত আমি কল ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। কল ইন এক্সপাৰ্ট, এন এক্সপাৰ্ট অৰ স্পেচিয়েলিষ্ট, যেনেকৈ বেমাৰ হৈছে, ঘৰত কোনোবা এজনৰ বেমাৰ হৈছে, তো কাক মাতিবা তুমি, এক্সপাৰ্টক মাতিবা বা স্পেচিয়েলিষ্টক মাতিবা, বিশেষজ্ঞক মাতিবা। কাক মাতিবা তেনেহ'লে, ডক্টৰক মাতিবা। চ' কল ইন এ ডক্টৰ, ডক্টৰ এজন স্পেচিয়েলিষ্ট হয়, বেমাৰৰ স্পেচিয়েলিষ্ট, সেইকাৰণে এই ক্ষেত্ৰত আমি কি কৰিম, কল ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। কল অফ, কল অফৰ মিনিং দুটা আছে ইয়াতে। এটা আছে যে কেনচেলড, কল অফ মানে কেনচেল কৰা, কিবা এটা বস্তু কেনচেল কৰা। উই কল অফ দ্য প্লান ফৰ দ্য পিকনিক, আমি কিবা এটা প্লান কৰি সেইটোক যেতিয়া কেনচেল কৰোঁ, সেই ক্ষেত্ৰত আমি কল অফ ব্যৱহাৰ কৰিব পাৰোঁ, কল অফ। যেনেকৈ উই কল অফ দ্য প্লান বা উই কল্ড অফ, ইয়াতে পাষ্ট টেন্সৰ ব্যৱহাৰ কৰিব পাৰা। উই কল্ড অফ দ্য প্লান ফৰ দ্য পিকনিক, পিকনিকৰ কাৰণে যিটো আমাৰ প্লান আছিল, সেইটো আমি কি কৰিলোঁ, কল অফ কৰিলোঁ, মানে কেনচেল কৰিলোঁ। আৰু এটা মিনিং আছে কল অফৰ, সেইটো হ'ল হোল্ড বেক, ধৰি ৰাখক, পাছফালে টানি ৰাখক। যেনেকৈ কল অফ ইউৰ চলজাৰ্ছ, আৰ্মিৰ তোমাৰ জেনেৰেলক কোৱা হ'ল যে আপোনাৰ সৈনিকবিলাকক হোল্ড বেক কৰক বা কল অফ, ধৰি ৰাখক, মোক যাতে গুলি নকৰে, মোক যাতে নামাৰে। নাইবা কোনোবা এজন মানুহে কুকুৰ লৈ ৰাস্তাত ওলাইছে বা ৰাস্তাৰ আছে কুকুৰটো, কল অফ দ্য ডগ বা কল অফ ইউৰ ডগ, কুকুৰটো মোৰ ফালে আহি আছে, কল অফ, এইটো ধৰি ৰাখক, মোৰ ফালে যাতে নাহে, মোক যাতে নাকামোৰে, এনেকুৱা অৰ্থত কল অফ ব্যৱহাৰ কৰিব পাৰি। দুটা ব্যৱহাৰ আছে কল অফৰ। নেক্সট অন কল, এইটো আচলতে ফ্ৰেচিয়েল ভাৱ নহয় যদিও এনেকাই হয় কাৰণে মই এইটোৰ লগতে লিখিছোঁ, এইটো ইম্পৰ্টেণ্ট হয়। অন কল মানে এভাইলেবল, যেনেকৈ আমি কওঁ যে আই এম অন ডিউটি নাও, অন ডিউটি। চ' সেই ক্ষেত্ৰত অন কলো হ'ব পাৰে, এভাইলেবল হোৱা যিকোনো কামত। ডাক্তৰ এজন, নাৰ্ছ এজন, টিচাৰ এজন, দোকানদাৰ এজন, অন কল। কোনোবা এজন ফোন কৰিলে কি কৰিছা, যে আই এম অন কল, মই মানে অন কল মানে কি, মই অলৰেডি চবেই জানে মই টিচাৰ, তো মই অন কলত আছোঁ, মানে মই ডিউটিত আছোঁ, মই কলেজত আছোঁ, মই কামত আছোঁ, মই ব্যস্ত আছোঁ। চ' আই এম অন কল, এভাইলেবল আছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীবিলাক যিকোনো সময়ত মোৰ ওচৰত আহিব পাৰে। যেনেকৈ এতিয়া লকডাউনৰ সময়ত আমি ছাত্ৰ ছাত্ৰীবিলাকক কৈ দিছোঁ যে ছাত্ৰ ছাত্ৰীবিলাকে যিকোনো সময়ত আমাক কল কৰিব পাৰে, যিকোনো সময়ত আমাক মেছেজ কৰিব পাৰে। চ' উই আৰ অন কল ইন দিছ পিৰিয়ড অফ লকডাউন। চ' এভাইলেবল আছোঁ চবৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে। সেই ক্ষেত্ৰত আমি অন কল প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ। চ' এইখিনি আছিল ক্লাছটো। যদিও দীঘলীয়া হ'ল, তোমালোকে মনোযোগেৰে চাবা,
পইণ্টবিলাক নোট ডাউন কৰিবা ইম্পৰ্টেণ্ট ফ্ৰেছিয়েল ভাববিলাক আছে ইয়াতে লাগিলে মই আৰু দিম তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি ল'বা থেংক ইউ ফৰ ৱাচিং